উজনি অসমলৈ যোৱা শ্ৰমিকক উভতাই পঠালে য'ত আত্মসন্মান নাই তাত কাম কৰিব নালাগে হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শ্ৰমিক ভৰ্তি 3খনকৈ আল্ট্ৰা বাহন গৈ আছিল উজনি অভিমুখে কিন্তু নিশা নগাঁও জিলাৰ জাজৰিৰ পৰাই বাছ কেইখন ঘূৰাই পঠিয়ালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হুংকাৰ আমাৰ শ্ৰমিকসকলৰ ইজ্জত আছে সন্মান আছে কাইলৈ যদি কিবা এটা ঘটনা সংঘটিত হয় তেন্তে ইয়াৰ দায়িত্ব কোনে ল'ব মুখ্যমন্ত্ৰী নিৰাপত্তা নিদিয়ালৈকে শ্ৰমিকসকলক যাবলৈ দিয়া নহ'ব উজনি অসম আপোনালোকে ভালকে হেৰি কৰিব পৰা নাকি যিজন মানুহে আপোনালোকক আনিছে ক'ব নোৱাৰে আপোনালোক কৈছে ড্ৰাইভাৰে গম পায় ড্ৰাইভাৰে কৈ আছে যে তেখেতে ক'ব নোৱাৰে গতিকে আপোনালোকৰ নিৰাপত্তাৰ কাৰণে যদি কোনো অসুবিধা নহয় আপোনালোকৰ সেইকাৰণে আপোনালোকক ঘৰলৈ উভতাই দিলে অসুবিধা আছে নেকি কওকচোন জোৰে কওক অসুবিধা আছে নেকি অসুবিধা নাই তেনেহ'লে গাড়ীটো ঘূৰাই দিয়া যাওক ঘৰলৈকে গুচি যাওক হে বেয়া নাপাব পৰিৱেশ ভাল হ'লে আপোনালোকে ইনকাম কৰিব খাব সেইটো আপোনালোকৰ দায়িত্বত আপোনালোকে চলিব তেতিয়া ইনকাম কৰি খালে কোনো অসুবিধা নাই এতিয়া এই পৰিৱেশত গৈ পেলাই যদি কিবা এটা মিষ্টেক হৈ যায় অসুবিধা হৈ যাব ন গতিকে গাড়ীটো ঘূৰাই দিয়া হ'ব হা প্ৰথমে শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক তাৰ পিছত যিকোনো জিলাত কাম কৰিবলৈ গ'লেও আমাৰ কোনো আপত্তি নাই ক'লে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়া মানে আপোনাৰ যিটো পৰিৱেশ আছিল যথেষ্ট সুস্থ পৰিৱেশ আহিছে কিন্তু আমি তেওঁলোকৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে প্ৰতিক্ৰিয়া পোৱা নাই মানুহখিনি তেওঁলোকে তাত যোৱাৰ পিছত মানে নিয়ন্ত্ৰণৰ ব্যৱস্থা কি আৰু মানুহখিনি থকা খোৱা আৰু বিভিন্ন ধৰণৰ সেই বস্তুখিনি মানে যিটো তেওঁলোকক মানে উপযুক্ত হিচাপে আত্মসন্মানৰ এটা কথা আছে আৰু আমি চালোঁ বিভিন্ন সময়ত আমি বহুত ট্ৰাই কৰিলোঁ মানুহখিনি নিৰাপত্তাৰ ব্যৱস্থা আমি অসম চৰকাৰ বা আমি বিভিন্ন দল সংগঠনৰ পৰা আমি পোৱা নাই গতিকে আমি আজি ইয়াৰ পৰা বহু মানুহ গ'ল আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি বেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলোঁ মানুহখিনি স্বেচ্ছাই কৈ আছে কয় আচলতে আমাৰ কাগজ পাতি একো লোৱা নাই আমি নাযাওঁ আৰু তেওঁলোকক আমি আলোচনা কৰিছিলোঁ তেওঁলোকৰ লগত আৰু আমি তেওঁলোকক সুধিলোঁ যেতিয়া সুধিলোঁ কোনে লৈ গৈছে তেওঁলোকে ক'ব নোৱাৰে কোনটো ভাটাত লৈ যাওক ভাটাৰ মালিকৰ নাম ক'ব নোৱাৰে গতিকে বিভিন্ন অসুবিধা আৰু তাত যোৱাৰ পিছত হয়তো অসুবিধাৰ মাজত কিবা এটা অসুবিধা দেখা দিলে সেইকাৰণে আমি তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ তেওঁলোকে স্বেচ্ছাই কৈছে যে আমি তাত নাযাওঁ আৰু যিসকলে লৈ গৈছে তেওঁলোকে কোনো ধৰণৰ মানুহকো চিনি নাপায় গতিকে তেওঁলোকে স্বেচ্ছাই ঘূৰি আহিছে আজি ইয়াৰ পৰা দুখন আপোনাৰ ট্ৰেভেলাৰ আছিলে আৰু এখন আল্ট্ৰা বাছ আছিলে তেওঁলোকে ঘূৰি আহিছে আমি বৰ্তমান টুকটুকিত আছোঁ আৰু টুকটুকিৰ বজাৰৰ পৰাই টুকটুকি আৰু বৰি বজাৰ আণ্ডাৰ দুটা মাজৰ পৰা তেওঁলোকে গৈছে গাড়ী ঘূৰি তেওঁলোকে স্বেচ্ছাই ঘূৰি আহিছে তেওঁলোকে আত্মপ্ৰকাশ কৰিছে যে তেওঁলোকে আৰু নাযাব ৰূপহী হাতৰ পৰা মুকছেদুল হকৰ ৰিপৰ্ট টাইম 8